নৱবৰ্ষৰ ওলগ জনাইছোঁ সকলোকে, আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ সকলোকে। ডক্টৰ উপাসনা শৰ্মা নলবাৰীৰ এক গৌৰৱ। 2025 বৰ্ষত ডক্টৰ উপাসনা শৰ্মাই আৰ্ট গেলাৰীত সৰ্বোচ্চ সংখ্যক গেলাৰী প্ৰদৰ্শনীৰে ইণ্ডিয়ান বুক অৱ ৰেকৰ্ডছ কৰিবলৈ সক্ষম হৈছে। 2025 বৰ্ষই সমগ্ৰ অসমবাসীক কন্দুৱাই থৈ গৈছে। তাৰ দুখ, তাৰ উচুপনি আমাৰ মাজৰ পৰা এতিয়াও শেষ হোৱা নাই। সকলোৰে কলিজা দহি আছে। তাৰ মাজতে কিন্তু দুই এটা খবৰে আমাক উৎসাহিতও কৰিছিল। অন্যতম আছিল ডক্টৰ উপাসনা শৰ্মাৰ ইণ্ডিয়ান বুক অৱ ৰেকৰ্ডছ, অন্যতম আছিল আইনুল হকৰ ইণ্ডিয়ান বুক অৱ ৰেকৰ্ডছ, অন্যতম আছিল কমল কুমাৰ জৈনৰ সাহিত্যিক পেঞ্চন লাভ, অন্যতম আছিল নলবাৰী জিলাৰ 33 গৰাকীকৈ যুৱলেখক সন্মান লাভ। আৰু আজি আমাৰ ভাল লাগিছে যে ইংৰাজী নৱবৰ্ষৰ একেবাৰে প্ৰথমটো সপ্তাহতে, আজি 4 তাৰিখ, আজিৰ দিনটোত এই মায়াময় সন্ধিয়াটিত উপাসনা শৰ্মাৰ প্ৰথমখন গ্ৰন্থ আমি উন্মোচন কৰিবলৈ ইয়াত সমবেত হৈছোঁহি ইউএছ আৰ্ট গেলাৰীত। আৰু এই মাহিন্দ্ৰক্ষণত নলবাৰীৰ বাবে সদায় স্মৰণীয় হৈ ৰ'ব নিশ্চয়। মই প্ৰথমে গ্ৰন্থখন উন্মোচন কৰিবলৈ আগবাঢ়িছোঁ। দেখা কিতাপখন কিনিছে আৰু তাতকৈও ভাল লগা কথা যে আউট অফ ইণ্ডিয়াৰ দুজন আৰ্টিষ্ট, এজন চাইপ্ৰাছৰ আৰ্টিষ্ট হয় আৰু এজন মৰিচাছৰ আৰ্টিষ্ট, তেওঁলোকেও এই কিতাপ দুখন কিনিছে। তো সেইটো কাৰণে মোৰ ভাল লগা কথা যে অকল ইণ্ডিয়াৰ কালচাৰ, ইণ্ডিয়াৰ আৰ্ট, যিখিনি ইণ্ডিয়াৰ ট্ৰেডিশ্যনছ আছে সেইখিনি অকল ইণ্ডিয়াৰ ভিতৰৰ আৰ্টিষ্টখিনিৰ মাজত থকা নাই। এইখন কিতাপৰ জৰিয়তে সেইখিনি গোটেই অল অভাৰ ৱৰ্ল্ড তেওঁলোকেও এইখিনি পাইছে, তেওঁলোকে এইখিনি পঢ়িব পাৰিব যে আমাৰ ইণ্ডিয়ান আৰ্ট, ইণ্ডিয়ান কালচাৰ কিমান তাৰমানে স্পেচিয়েল হয়, কিমান তাৰমানে আগবাঢ়া হয়। ইয়াতে তাৰমানে ইউনিটি ইন ডাইভাৰ্চিটি যেনেকৈ কোৱা হৈছে, তো সেনেকৈ আৰ্ট, কালচাৰ, ভাষা গোটেইখিনিৰ ওপৰত, তেওঁলোকৰ ট্ৰেডিশ্যনৰ ওপৰত লিখা হৈছে। তো আশা কৰিছোঁ আপোনালোক সকলোৱে এই কিতাপখন পঢ়িব আৰু যেনেকৈ মোৰ প্ৰত্যেকটা জাৰ্ণি, সেইটো এজ এন এণ্টাৰপ্ৰেনাৰ হওক বা এজ এন চেছ প্লেয়াৰ হওক, সকলোৱে ছাপোৰ্ট কৰি আহিছে, সেনেকৈ এজ এ ৰাইটাৰ মোৰ এইটো ফাৰ্ষ্ট ফেজ বুলি ক'ব পাৰি। তো সেনেকৈ আপোনালোক সকলোৱে মোক ছাপোৰ্ট কৰিব। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।